দীপ বাইলুং বৰুৱা এটা কথা কৈছে যে আপোনালোকে এই কথাখিনি কোৱাৰ পিছত আপোনালোকক কোনোবাই সমালোচনাৰ লক্ষ্য কৰিলে বিভিন্ন কথা হৈছে এওঁলোক এটা চিষ্টেম চাব এওঁলোকৰ যদি বিৰুদ্ধে আপুনি মাত মাতে এওঁলোকক কাউণ্টাৰ দিয়া মানুহ মানে বৃহৎভাৱে পেনেলিষ্ট আহি এওঁলোকে বহি যায় আমাৰ কাৰণে আমাক যে এই মানুহখিনিক যে মাতি দিব লাগে এই যে পূৰ্ব সৈনিকখিনিক এওঁলোকক যে খেদিলে তাৰ পৰা এওঁলোকে চাইনা যুদ্ধ কৰা তেওঁলোকৰ পৰিয়ালক খেদি কেনে আপোনাৰ তেওঁলোকে বহি তাত আজি মালিকী স্বত্ব দেখাই আছে আৰু এই কথা ক'ব গ'লে তেওঁলোকে আমাক ধমকি দিব খোজে আৰু এই গাঁওখনৰ কথা মই মিছা কথা কোৱা নাই মই পেনেলত বহি কেনে মই মিছা কথা কোৱা নাছিলোঁ এই গাঁওখন বাস্তৱ সত্য আপুনি আজি চাওক কিমান মানুহ আছে ইয়াত মোৰ এই গাঁৱৰ প্ৰত্যেক ঘৰ পৰিয়ালে মাটি পাব লাগিব মাটি নোপোৱালৈকে মই এই যুদ্ধ এৰি দিওঁ ইয়াৰ কাৰণে মই যি পৰ্যায়লৈকে যাব লাগে এই পৰ্যায়লৈকে যাম ইমান অৰাজক নচলিব নহয় তেওঁলোকে আহিব তেওঁলোকক কাউণ্টাৰ দিয়াৰ কাৰণে আমাৰ অসমীয়া মানুহ খিলঞ্জীয়া মানুহ কেইজনে আমাৰ তাত আজি আমাৰ হৈ কথা কৈছে এই পৰিয়ালখিনি আজি আমি অলপ মাটি লৈ আছোঁ আমাৰ এক পোৱাত আমি 4 ঘৰ 5 ঘৰকৈ মানুহ আছোঁ কিন্তু আমাৰ তাত পূৰ্বপুৰুষৰ আমাৰ 50 বিঘালৈ মাটি আছিলে তাহাঁতে দখল কৰি বহি আছে আৰু আমাৰ কথা আজি কোনেও নকয় ইমান অৰাজক এইখন অসমত কোনো পৰ্যায় নহ'ব মানি লোৱা নহ'ব মই মিথুনে মানি নলয় এইখন আজি নামঘৰ এই আমাৰ শংকৰদেৱৰ নামঘৰৰ ইয়াতে দান পাত্ৰ চুৰি কৰি নিলে কেমেৰা ঘূৰক আপুনি চাওক আপুনি ইয়াতে নামঘৰৰ পৰা আপোনাৰ গোটেই দান পাত্ৰৰ পইচা পাতি চুৰি কৰি লৈ গ'লে তে ইহঁতে ভাবিলে যে আমি কথা ক'ব নাজানো আমি কথা নকওঁ কাৰণে ইহঁতে ইমান লাই পালে এনেকুৱা অৰাজক নচলিব নহয় এইখন অসমত ইমান অৰাজক চলিব দিয়া নহ'ব আমি যেতিয়ালৈকে থাকে যুদ্ধ কৰি মৰিম যদি মৰিব লগা আছে যুদ্ধ কৰি মৰিম ইমান অৰাজক হৈ নমৰোঁ তেওঁলোকক বছৰ কাৰণে আপুনি আজি তাত ইলেকশ্যন হওক দুনিয়াৰ তেওঁলোকৰ দিল্লীৰ পৰা মাদানী ভাচানী গোটেই আহিব আল জাজিৰা আহিব গোটেই আহিব কিন্তু আমাৰ কাৰণে মাত মাতা এজনো মানুহ আমি আজিলৈকে দেখা নাপালোঁ সমাজুল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ যে পেনেলে তাতে বহি আছে তেওঁ বলিষ্ঠভাৱে মাত মাতিব লাগে তেওঁ আহিব লাগে আমাৰ গাঁৱত এই গাঁৱত প্ৰত্যেকজন পৰিয়ালৰ মনৰ বেদনা বুজিব লাগে একাংশ লোকৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ শ বিঘা মাটি বেদখলকাৰী কবলত মাটি বেদখলকাৰীক লৈ পোহৰলৈ আহিছে এটা চিন্তাজনক তথ্য আৰু এই তথ্য পোহৰলৈ আনিছে ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং ডাঙৰীয়াদেৱে ৰাজদীপ বাইলুং ডাঙৰীয়াই আজি কিছুদিনৰ আগত তেওঁ গোবিন্দপুৰ আৰু সৰ্থেবাৰীত তেওঁ গৈ কি দেখিলে আৰু এই সন্দৰ্ভতে আজি তেওঁ বিশ্লেষণ কৰিছে ৰাজদীপ বাইলুং ডাঙৰীয়াদেৱৰ লগত কেইবাজনো অতিথি আছে আৰু সেই অতিথিসকলৰ লগত তেওঁ সুন্দৰকৈ এই বিষয়ত চৰ্চা কৰিছে আচলতে এইসকল লোক কোন কিয় ইমান অজুহাত দেখুৱাই তেওঁলোকে ইমান শ বিঘা মাটি বেদখল কৰি আছে কাৰ মাটি কাৰ দখলত আছে মাটি বেদখলক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আচলতে শ বিঘা মাটি কাৰ দখললৈ গৈ আছে কোনে লৈ আছে এইবিলাক মাটি সঁচাকৈ যদি এই মাটি বেদখলকাৰী কবলত পৰি আছে তেতিয়াহ'লে কেনেকৈ মুক্ত হ'ব এই গোটেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব লাগিব গতিকেলৈ বলক ভিডিঅ'টো মাজলৈ যাম অকণমান যিসকল লোকে ইয়াৰ পূৰ্বে তেওঁলোকে হয়তো মন কৰিছে কিন্তু ইমান বিতংকৈ হয়তো চোৱা নাই বা মই চাইছে বুলি অনুভৱ এইকাৰণে কৰিছোঁ কাৰণ ভিন্নজনৰ এই ক্ষেত্ৰত আমি ভিন্নজনৰ সমালোচনা গঠনমূলক নেতিবাচক ইতিবাচক আমি পাই আছোঁ মই অকণমান গোবিন্দপুৰ দেখুৱাওঁচোন আহক গোবিন্দপুৰৰ ফুটেজখিনি দেখুৱাওকচোন অকণমান এই গোবিন্দপুৰলৈ মই যেতিয়া গৈছিলোঁ কি পাইছিলোঁ ৰাজু আছে এতিয়া বেলাপেট গাঁৱত আছে আমি তেখেতৰ কাষলৈ যাম এই জলাশয়সমূহৰ লগে লগে মই অকল জলাশয়ে দেখিছিলোঁ নে তাত আৰু বহুতে সুধিছে গাড়ীৰ পৰা কিয় নমা নাছিল মই চিন্তা কৰিছোঁ কিয় নমা নাছিলোঁ মই নামিলে তাত গণ্ডগোল লাগিলেহেঁতেন মই আপোনাক ইমানেই ক'লোঁ পকী ঘৰ দুৱাৰ আছে মৰাপাতৰ খেতি আছে তাতোতকৈ ডাঙৰ কথা মই আপোনালোকক জনাওঁ তাতোতকৈ ডাঙৰ কথা এনেকুৱা তাত ৰাস্তা ঘাট মই সিদিনাও কৈছোঁ একেবাৰে মসৃণ ৰাস্তা নেশ্যনেল হাইৱেৰ দৰে তাহানিৰ নেশ্যনেল হাইৱে যিবোৰ আমি পাইছিলোঁ উজনি অসমলৈ যাওঁতে সেই আমাৰ পুৰণি নেশ্যনেল হাইৱেবোৰ ভাল যিবোৰ আছিলে সেই ভাল নেশ্যনেল হাইৱেৰ দৰে অৱস্থা 2 লেন ৰোড আমি ক'ব পাৰোঁ তাতোতকৈ ডাঙৰ কথা ইংলিছ মিডিয়াম স্কুল গতিকে একেবাৰে নিশকতীয়া প্ৰাণীবোৰ তাত থকা নাই মই একদম খোলাখুলিকৈ কৈছোঁ একেবাৰে নিশকতীয়া মানুহেই নাই তাত অৱস্থা সম্পন্ন মানুহেও বসতি স্থাপন কৰিছে আৰু এই গোটেই ডিজাইনটো এদিনত হোৱা নাই এই ডিজাইনটো এদিনত হোৱা নাই কেনেকৈ ডিজাইনটো হয় প্ৰথমে কি কৰে ৰাজু আমাৰ সৈতে সংযুক্ত হৈ আছে ৰাজু আপুনি যিহেতু আছে তেওঁলোকে ভালকৈ জানিব তাত যদি আছে তেওঁলোকে ডিজাইনটো আৰম্ভ কৰিছিল কেনেকৈ যে লাহে লাহে আহে
এই আৰ্মিৰ পৰিয়াল প্ৰাক্তন সৈনিকৰ পৰিয়াল যিসকল এই প্ৰাক্তন সৈনিকৰ পৰিয়ালক কয় যে আপোনালোকৰ মাটিডৰা ইমান দূৰৰ পৰা আপোনালোকে আহি চাব নালাগে আমি চাই দিম গৈ পিনে কিবা এটা দি আহিম 7-8 বছৰমান তেওঁলোকক কিবা কিবি দিলে আৰু কিবা কিবি কি দিলে ৰাজুৰ ফোনটো ডিছকানেক্ট হৈ আছে নেকি চাওকচোন মানে ৰাজু এনেকৈ কয় যে আপোনাৰ মাটিডৰাৰ বাবদ আমি চাই দিম কিবা এটা দি থাকিম বছৰেকত আৰু বছৰেকত এই লোকসকলে কি পায় প্ৰাক্তন সৈনিকৰ পৰিয়ালে কি পায় কেতিয়াবা মাছ পায় বৰালি মাছ পায় কেতিয়াবা ৰৌ মাছ পায় কেতিয়াবা মহৰ দৈৰ টেকেলি এটা পায় শাক পাচলি পায় আৰু 8 বছৰমানৰ পাছত এইটো দিয়াটো বন্ধ হ'ল আৰু যেতিয়া এই মানুহবোৰ যায় আপুনি সুধক ক'ব তেওঁলোকে ক'ব সিদিনা কৈছে মোকো কৈছে যে তাৰপাছত কয় কাৰ ওচৰত মাটিটো আছে এই তাৰ ওচৰলৈ নাযাব ই 18টামান কাটি থৈছে এইবোৰ ভয় ভাবু কি মই আপোনাৰ কাষলৈ আহিছোঁ ৰাজু একেবাৰে ঠিক এই কথাখিনি কৈ আছিলে মই আপোনাৰ ওচৰতে অকণমান আহিব বিচাৰিছোঁ যে যিখিনি গোবিন্দপুৰৰ ভূমি আছিলে বিশেষকৈ গোবিন্দপুৰৰ ভূমিখিনি সেই ভূমিখিনিত ক'ৰবাত প্ৰথমতে বন্ধকত দিলে আপোনালোকৰ মানুহে বন্ধকত দিলে বন্ধক পিছত প্ৰথমতে মাছ পুঠিও পালে তাৰপিছত এটা সময়ত গৈ পেলাই সকলো বন্ধ হ'ল মাটিও গ'ল এইখিনিয়ে হৈ আছে এইটো মানে আমাৰ যি গোবিন্দপুৰত মাটি আছিল তেওঁলোকৰ মাটিবিলাক এতিয়া নদীয়ে ভাঙিলে নে যে কোনোবাই নিলেয়ে কোনেও নাজানে আমি নাজানো কিন্তু তাৰ পৰা আমাৰ মানুহখিনি ইয়াত আহিল আমাৰ মইনবুৰী তাত বালাগাঁও আছে বগলামাৰী আছে তাৰ পৰা আহি বালাপেট আছে তাৰ পৰা আহি আমাৰ বালাপেটৰ মানুহখিনি আহি ইয়াত বালাপেটে হ'ল বগলামাৰীৰ মানুহখিনি বগলামাৰী হ'ল আৰু খৈৰগুৰি দাবনদিয়াৰ মানুহখিনি দাবনদিয়া হ'ল আপুনি এগৰাকী যিহেতু যুৱক গতিকে এই গোটেই ঘটনাবোৰ যিখিনি হৈ আছে এইখিনি আপোনালোকে শুনি আছে যুৱচামেও নমস্কাৰ আমি ধৰ আটা পূৰ্বখৰ পৰা মানে যিটো আটা দেউতাক আমাক কৈছিলে আৰু কি যে আমি মনবৰী দাবনদিয়া বা ৰাঙাপানীৰ আমি মানুহ বুলি কৈছিলে আৰু কি যে সেই ক্ষেত্ৰত আমি তাৰ পৰা আমাৰ দেউতাহঁত মানে আহিল আটাহঁত আহি আমি ইয়াত বালাপেটত উপস্থিত হ'লোঁ উপস্থিত হোৱাৰ পাছতো আমি এনে সময় মানে পৰ্যায় আহিছে আমাৰ যি সময়ত আমি হালধীয়া গৰু দি হাল বাইছিলোঁ সেই সময়ত গৰু চুৰ হ'বলৈ ধৰিলে তেতিয়া এনে হৈছে আমাৰ পৰ্যায় আহিছে আমি মানুহৰ লগত মানে বাসস্থান কৰিব এৰি আমি হাঁহ গৰু মুৰ্গী ছাগলীৰ লগত মানে আমি ৰাতি থাকিব লগা হৈছে এনে পজিশ্যনত আহি গৈছে আৰু এই কথাৰ মাজতে যাওঁ মিথুন দাসে যিটো পদক্ষেপ লৈছে মই সেই তাক ধন্যবাদ দিছোঁ আৰু এই ধন্যবাদৰ মাজত আমি কথা কোৱাৰ সুবিধা পাইছোঁ এইখিনিয়ে মই ধন্যবাদ মিথুন দাস আছে মই মিথুন দাসক অকণমান বিচাৰিছোঁ মিথুন দাস অকণমান আমি সিফালে যাওঁ মানুহ গোটেইখিনি আছে কেমেৰাত গোটেই মানুহখিনিও আহক কাৰণ সকলো ৰৈয়ে আছে তেওঁ সকলোৱে ক'ব বিচাৰিছে কাৰণ আমি সময় হয়তো কম পাম কথা কোৱাৰ গতিকে এই সময়খিনিত কি ক'ব বহুতে ৰাজদীপ বাইলুং বৰুৱাই এটা কথা কৈছে যে আপোনালোকে এই কথাখিনি কোৱাৰ পিছত আপোনালোকক কোনোবাই সমালোচনাৰ লক্ষ্য কৰিলে বিভিন্ন কথা হৈছে এওঁলোক এটা ছিষ্টেম চাব এওঁলোকৰ যদি বিৰুদ্ধে আপুনি মাত মাতে এওঁলোকক কাউণ্টাৰ দিয়া মানুহ মানে বৃহৎভাৱে পেনেলিষ্ট আহি এওঁলোকে বহি যায় আমাৰ কাৰণে আমাক যে এই মানুহখিনিক যে মাতি দিব লাগে এই যে পূৰ্ব সৈনিকখিনিক এওঁলোকক যে খেদিলে তাৰ পৰা এওঁলোকে চাইনা যুদ্ধ কৰা তেওঁলোকৰ পৰিয়ালক খেদি কেনে আপোনাৰ তেওঁলোকে বহি তাত আজি মালিকী স্বত্ব দেখাই আছে আৰু এই কথা ক'ব গ'লে তেওঁলোকে আমাক ধমকি দিব খোজে আৰু এই গাঁওখনৰ কথা মই মিছা কথা কোৱা নাই মই পেনেলত বহি কেনে মই মিছা কথা কোৱা নাছিলোঁ এই গাঁওখন বাস্তৱ সত্য আপুনি আজি চাওক কিমান মানুহ আছে ইয়াত মোৰ এই গাঁৱৰ প্ৰত্যেক ঘৰ পৰিয়ালে মাটি পাব লাগিব মাটি নোপোৱালৈকে মই এই যুদ্ধ এৰি দিওঁ ইয়াৰ কাৰণে মই যি পৰ্যায়লৈকে যাব লাগে এই পৰ্যায়লৈকে যাম ইমান অৰাজক নচলিব নহয় তেওঁলোকে আহিব তেওঁলোকক কাউণ্টাৰ দিয়াৰ কাৰণে আমাৰ অসমীয়া মানুহ খিলঞ্জীয়া মানুহ কেইজনে আমাৰ তাত আজি আমাৰ হৈ কথা কৈছে এই পৰিয়ালখিনি আজি আমি অলপ মাটি লৈ আছোঁ আমাৰ এক পোৱাত আমি 4 ঘৰ 5 ঘৰকৈ মানুহ আছোঁ কিন্তু আমাৰ তাত পূৰ্বপুৰুষৰ আমাৰ 50 বিঘালৈকে মাটি আছিলে তাহাঁতে দখল কৰি বহি আছে আৰু আমাৰ কথা আজি কোনেও নকয় ইমান অৰাজক এইখন অসমত কোনে পৰ্যন্ত হ'ব মানি লোৱা নহ'ব মই মিথুনে মানি ল'লয় এইখন আজি নামঘৰ এই আমাৰ শংকৰদেৱৰ নামঘৰৰ ইয়াতে দান পাত্ৰ চুৰি কৰি নিলে কেমেৰা ঘূৰক আপুনি চাওক আপুনি ইয়াতে নামঘৰৰ পৰা আপোনাৰ গোটেই দান পাত্ৰৰ পইচা পাতি চুৰি কৰি লৈ গ'লে তে ইহঁতে ভাবিলে যে আমি কথা ক'ব নাজানো আমি কথা নকওঁ কাৰণে ইহঁতে ইমান লাই পালে এনেকুৱা অৰাজক নচলিব নহয় এইখন অসমত ইমান অৰাজক চলিব দিয়া নহ'ব আমি যেতিয়ালৈকে যুদ্ধ কৰি মৰিম যদি মৰিব লগা আছে যুদ্ধ কৰি মৰিম ইমান অৰাজক হৈ নমৰোঁ কিন্তু বহু সময়ত এনেকুৱা হয় নেকি যে খিলঞ্জীয়া মানুহে অকণমান হেৰিতে ভয় খাই যায় আগতে মোগলক কিন্তু কচু কটা দিব পাৰিছিলে এইখিনি অসমীয়াই মোগলক কচু কটা দিছিলে তেতিয়া আমাৰ অসমীয়া ভাগ হোৱা নাছিল এতিয়া আমাৰ অসমীয়া ভাগ মই কলিতা মই ৰাজবংশী মই বড়ো মই কাৰ্বি মই মিচিং এনেকৈ আমাৰ গোটেই জাতিটো জনগোষ্ঠীটো ভাগ হৈ গ'লতো এতিয়া আমি থাকিলোঁ এতিয়া অলপমান এমুঠিমান মানুহ আমাৰ কথা কোনেও নকয় যেতিয়া মিথুনে কয় মিথুনৰ কথা কয় এই ইয়াক কোনোবাই ফিটিং দি কৈ আছে নেকি এইবিলাক মানুহ ফিটিং দিছোঁ নেকি মই আপুনি চাওক এইবিলাক মানুহ মই ফিটিং দিছোঁ এনেই অৰাজক নচলে নহয়
তেওঁলোকক বছৰ কাৰণে আপুনি আজি তাত ইলেকশ্যন হওক দুনিয়াৰ তেওঁলোকৰ দিল্লীৰ পৰা মাদানী ভাচানী গোটেই আহিব আল জাজিৰা আহিব গোটেই আহিব কিন্তু আমাৰ কাৰণে মাত মাতা এজনো মানুহ আমি আজিলৈকে দেখা নাপালোঁ সমাজুল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ যে পেনেলে তাতে বহি আছে তেওঁ বলিষ্ঠভাৱে মাত মাতিব লাগে তেওঁ আহিব লাগে আমাৰ গাঁৱত এই গাঁৱত প্ৰত্যেকজন পৰিয়ালৰ মনৰ বেদনা বুজিব লাগে জাতীয় সংগঠনৰ লিডাৰ হিচাপত আপুনি আহিব লাগে ঠিক আছে ৰাজীৱ পাইলুং বৰুৱা হয়তো মিথুন দাসে যিখিনি কথা কৈছে বা তেওঁ যিখিনি কথা কৈছে সেইখিনিয়ে হয়তো প্ৰত্যেকৰে মনৰ কথা কৈছে ঠিক আছে ৰাজু মই আকৌ আহিম সকলোৰে মনৰ কথা কৈছে বুলি তেওঁলোকে কৈছে আৰু মই এটা কথা কওঁ ৰাজু আপুনিও গম পাইছে তেওঁলোক বৰ সহজ সৰল মানুহ তেওঁলোকৰ পৈতৃক সম্পত্তি তেওঁলোকে ঘূৰাই পোৱা নাই তেওঁলোকে দাবী ধমকি খাবলগীয়া হয় সিদিনা এজনে কৈছে অৰবিন্দ চৌধুৰীয়ে কৈছে যে তেখেতৰ ফোন নাম্বাৰ লৈ ৰাতি ধমকি দিবলৈ আৰম্ভ কৰিছে তই ইয়ালৈ আহিবি তোক কাটি পেলাম এইবোৰ কথা ক'ব নাপায় আচলতে গতিকে আমি ইয়াত আইনৰ শাসন চলে ইয়াত কোনোবা মাতব্বৰী শাসন নিশ্চয় নচলে আৰু চলিবলৈ দিয়া নহ'ব এইটো কথা স্পষ্ট মই সেইকাৰণে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আকৌ এবাৰ আপোনাৰ কাষলৈ আহিছোঁ সময় লাগিছে উপায় নাই আজি মই দীঘলীয়াকৈ সকলোকে যিসকল লোক আছে এতিয়া এই ঠাইবোৰৰ কথা আমি পাতি আছোঁ উচ্ছেদৰ কথা আমি পাতি আছোঁ আপোনালোককো এতিয়া আমন্ত্ৰণ জনাইছে সেই অঞ্চলৰ ৰাইজে যে আপোনালোক আহক যে আচল বাস্তৱ ছবিখন কি চাওক মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু পৰিৱেশটো ভয়ংকৰ প্ৰথম কথাটো চাওক প্ৰথম কথাটো সঁচা নে মিছা সঁচা অসম আন্দোলনৰ সময়ৰ পৰাই কৰি অহা কথাবোৰ সঁচা হয় নহয় সঁচা কথা সেই কথাটোৱে প্ৰমাণ হৈছে আমাৰ সত্ৰৰ মাটি আমাৰ বনাঞ্চল আমাৰ খেতিৰ মাটি আমাৰ সকলো মাটি দখল কৰিবলৈ ব্যৱস্থা লৈছে 1 2 নম্বৰ অসমৰ জনবিন্যাস পৰিৱৰ্তন হৈ গৈছে 2 এতিয়া উপায়টো কি উপায়টো হ'ল যে সাংবিধানিক ৰক্ষা কৱচ আমাৰ অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি বিপ্লৱ শৰ্মা কমিটিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ সকলো পৰামৰ্শ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব লাগিব আৰু অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব এতিয়া অসম চৰকাৰৰ লগত আমাৰ আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অসম চৰকাৰ আওতাত থকা কেইটামান বিষয়ৰ ওপৰত সিদ্ধান্ত হৈছে আৰু কিছু বিষয়ৰ ওপৰত সিদ্ধান্ত হ'বলৈ বাকী আছে কেন্দ্ৰীয় চৰকাৰ আওতাত থকা বিষয়বোৰ লৈ গোটেইখিনি বিষয়ৰ ওপৰত আমাৰ সেই সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব য'ত আমাৰ মাটিৰ ওপৰত অধিকাৰ নিশ্চিত হ'ব আমাৰ ভাষা সংস্কৃতি আমাৰ ৰাজনৈতিক অধিকাৰ সকলো সুৰক্ষিত হ'ব সেইটো এটা বিষয় আনটো বিষয় হ'ল সামন্তৰালভাৱে অসম চৰকাৰে ব্যৱস্থা ল'বলগীয়া কথাটো হ'ল বনাঞ্চলৰ পৰা যি ধৰণে উচ্ছেদৰ ব্যৱস্থা লৈছে একেধৰণে আন ঠাইৰ পৰা আমি উচ্ছেদৰ ব্যৱস্থা ল'বলৈ আজি আপুনি কেইটামান তথ্য সাংঘাতিক তথ্য দিছে আপুনি সৰজমিন তদন্ত কৰি কৈছে যে আমাৰ সেনা বিষয়াসকলৰ কাৰণে আবণ্টিত কৰা মাটি নিৰ্দিষ্টকে আবণ্টন কৰা মাটি নিৰ্দিষ্টকে যিসকল ব্যক্তিৰ কাৰণে আবণ্টিত মাটি তাত আনে কেনেকৈ বেদখল কৰিব পাৰে গতিকে এতিয়া অসম চৰকাৰে তাত ব্যৱস্থা ল'বই পাৰে সেইখিনি মাটি হস্তান্তৰ কৰিবই নোৱাৰে ব্যৱস্থাই ল'বই পাৰে সেইখিনি মাটি হস্তান্তৰ কৰিবই নোৱাৰে তাতো বহিবই নোৱাৰে সেইটো জেগাতো বহিবই নোৱাৰে প্ৰথম কথা চাওক বনাঞ্চলত বহিব নোৱাৰে সত্ৰ মাটি ল'ব নোৱাৰে আমাৰ খেতি মাটি ল'ব নোৱাৰে আকৌ যাক নিৰ্দিষ্ট কৰি দিয়া হৈছে মাটি সেই নিৰ্দিষ্ট কৰি দিয়া নহ'ব গতিকে তাৰ হস্তান্তৰ নহ'ব বুলি স্পষ্টকৈ তাৰ বাহিৰে কোনো বিকল্প নাই আৰু এটা কথা মনত ৰখা উচিত যে এইটো ৰাজনৈতিক ছত্ৰছায়াত হৈ আছে পলিটিকেল পেট্ৰনেজ পাই আছে আজি বহু দিনৰ পৰা অসম আন্দোলনৰ সময়ৰ পৰা তাৰ আগৰ পৰাই অসম আন্দোলনৰ আগৰ পৰা ৰাজনৈতিক পেট্ৰনেজ পাই আছে অবৈধ বাংলাদেশী নাগৰিকক এইটো বাৰ্তা দিয়া হৈছে তোমালোক অসমলৈ আহা তোমালোকক আমি নিৰাপত্তা দিম তাৰ বিনিময়ত আমাক ভোট দিব লাগিব সৰল কথা সেইকাৰণে অসমলৈ আহিবলৈ উৎসাহিত হৈছে তাত অৰ্থনৈতিক কাৰণ আছে অৰ্থনৈতিক কাৰণটো পিছত কোনোবাই আকৌ অৰ্থনৈতিক কাৰণত আহিছে নহয় অৰ্থনৈতিক কাৰণটো পিছত প্ৰথম ৰাজনৈতিক নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যে তোমালোক যদি আহা তোমালোকক আমি ৰাজনৈতিক নিৰাপত্তা দিম আৰু তাৰ বিনিময়ত আমাক ভোটটো দিব লাগিব আৰু সেইটো কাৰণেই গোটেই অসমত এই প্ৰৱৰ্তনৰ প্ৰক্ৰিয়া চলি আছে অৰ্থনৈতিক কাৰণটো কিন্তু পিছত দ্বিতীয় কথাটো হ'ল যে সমষ্টি পুনৰ নিৰ্ধাৰণ যিটো ব্যৱস্থা হৈ গ'ল সেইটোৱে আমাক কিছু সকাহ দিছে কিন্তু ইয়াৰ পিছত আকৌ যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব সেইটো আৰু এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি লৈ যাব লাগিব য'ত অবৈধ বাংলাদেশে কোনো কাৰণত কোনো সমষ্টিত আমাৰ যাতে ভাগ্য নিয়ন্ত্ৰণ হ'ব নোৱাৰে তেনে ব্যৱস্থা কিন্তু আমি ল'ব লাগিব ঠিক আছে মই আপোনাক ধন্যবাদ জনাই এটা বিৰতি ল'ব খুজিছোঁ পুনৰ আহি আছোঁ বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি গোবিন্দপুৰৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি আগবঢ়াই নিছোঁ আমি সৰ্থেবাৰীৰ কথা পাতিছোঁ তাৰ পূৰ্বে সৰ্থেবাৰীৰ পৰা আৰম্ভ হ'ল গোবিন্দপুৰৰ পৰা এতিয়া বৰপেটা সত্ৰৰ কথা আহিলে বৰপেটা সত্ৰৰ পাছত এতিয়া খৰিচালা ৰিজাৰ্ভৰ কথা আহিলে তাতোতকৈ মই আপোনালোকক এটা পুৰণি বিমান ঘাটি দেখুৱাব খুজিছোঁ বৰ ইণ্টাৰেষ্টিং এই বিমান ঘাটিটো বৰনগৰ এলেকাৰ মাজত আছে এটা এলেকা মোক মানুহে পঠিয়াই আছে মই সাংবাদিক প্ৰেৰণ কৰিছোঁ আৰু সাংবাদিকে তাত ভালকৈ থিয় হৈ ফুটেজ ল'ব নোৱাৰে মইতো সিদিনা গ'লোঁ
এতিয়া যোৱাৰ পাছত বেলেগ আমাৰ সতীৰ্থ কোনোবাই গৈ সেই দুঃসাহস যে কৰিব পাৰিব এইটো মৰসাহসে হ'ব মানে ক'ৰবাত কি অৱস্থা হ'ব মই নাজানো তথাপিতো মোৰ বিশ্বাস আছে কোনেও যাতে আইন হাতত তুলি নলয় মই এই বিমান ঘাটিটো ফুল স্ক্ৰীণত দেখুৱাওকচোন বিমান ঘাটিটো দেখুৱাওক এই বিমান ঘাটিটো ক'ত আছে আপোনালোকে জানেনে এই বিমান ঘাটিটো এইটো ব্ৰিটিছৰ সময়ৰ কথা দেই এইটো বৰ সাংঘাতিক এইটো কথা আমি মনত পেলাব লাগিব এইটো সৰভোগৰ এক ঐতিহাসিক এটা সামৰিক ঘাটি এইটো বিমান ঘাটি ইয়াত আমাৰ যি সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ কথা আমি কওঁ এই ব্ৰজ শৰ্মাৰ কথা যে আমি কওঁ তেখেতে ইয়াত সেই সময়ত বিদ্ৰোহীসকলক লগত লৈ বা স্বাধীনতা সংগ্ৰামীসকলক লগত লৈ ইয়াত নিৰ্মাণৰত অৱস্থাত এইটো জ্বলাই দিছিল নিৰ্মাণৰত অৱস্থাত জ্বলাই দিছিল আৰু জ্বলাই দিয়াৰ পাছত ইয়াৰ মুঠ মাটিকালি আছিল প্ৰায় 1600 বিঘা এটা ঐতিহাসিক সমল ব্ৰিটিছৰ দিনৰ ঠাই ঐতিহাসিক বিমান ঘাটি ইয়াত আৰু এই ঠাই এতিয়া বেকী নদীত ইয়াৰ প্ৰায় 1/3 যা গ'ল বেকী নদীয়ে সামৰি ল'লে বাকী যি অঞ্চল আছে এই যে বাকী অঞ্চল যিখিনি আছে সেইখিনিত আকৌ বসতি সেইখিনিও দখল কৰি পেলালে মুঠতে খালী মাটি তেওঁলোকৰ বাবেহে খালী মাটি আৰু কেৱল মিয়াৰ বাবে এই মানুহে তাত অভিযোগ কৰিছে নহয় যে আমি এই মাটিখিনি ঐতিহাসিক মাটি এটা ইতিহাস জড়িত মাটিৰ কাৰণে আমি হাত দিয়া নাই তাতো লৈ ল'লে ৰিজাৰ্ভবোৰতো বাদেই নাই ৰিজাৰ্ভ একেবাৰে ইখনৰ পাছত সিখন একেবাৰে মানে তেওঁলোকে জব্দ কৰি গৈ আছে হস্তগত কৰি গৈ আছে বৰপেটা সত্ৰ বুঢ়া সত্ৰীয়ে আজি ক'বলৈ বাধ্য হৈছে আমাৰ 5039 বিঘা মাটি আহোম স্বৰ্গদেউ শিৱসিংহই 3000 বিঘা দিছিলে আৰু কোচ ৰাজবংশী সেই সময়ত ৰঘুৰায়ে তেওঁলোকক দিছিলে 2000 বিঘা মাটি আৰু নিজা মাটি যিখিনি আছিলে 45-50 বিঘা সেইখিনি এতিয়া তাৰ ভিতৰত তেওঁলোকে 3087 বিঘা মাটিৰ তেওঁলোকে খাজনা দি আছে প্ৰায় 2 লাখ টকা বছৰেকত দিয়ে কিন্তু মাটিয়ে নাই হাতত মাটি আছে মাত্ৰ 2000 বিঘা সত্ৰৰ পৰিসৰত আৰু আটাইকেইটা ৰাজহ চক্ৰৰ ভিতৰত এই সত্ৰৰ মাটিবোৰ আইনুদ্দিন আপুনি যে কৈছিল সত্ৰৰ মাটিবোৰ একে ঠাইত নাথাকে সত্ৰৰ মাটিবোৰ সত্ৰৰ যিটো প্ৰপাৰ্টি সেইটো ভিন ৰাজহ চক্ৰত আছে আৰু সেই ৰাজহ চক্ৰৰ অধীনত থাকে তেওঁলোকে বাউণ্ডাৰী ৱাল মাৰিব নোৱাৰে তেনেকৈ বাউণ্ডাৰী ৱাল মাৰিব নোৱাৰে তাতোকৈ ডাঙৰ কথা বৰপেটা সত্ৰৰ শাখা সত্ৰৰ বাবে গোবিন্দপুৰত 100 বিঘা মাটি দিলে চৰকাৰে সিদিনা দিছে সেইখিনি মুকলি কৰি আমাৰ প্ৰশাসনিক বিষয়ে দিব পৰা নাই অথচ তাত দখল কৰি থকা মানুহখিনিক উঠোৱাটো বাদেই দিয়ক আপোনালোকে বৰপেটা শাখা সত্ৰৰ বাবে 100 বিঘা মাটি শেহতীয়াকৈ দিয়া মাটি সেইখিনিও তেওঁলোকৰ নামত আবণ্টন কৰি দিব পৰা নাই মাটিখিনি উলিয়াই দিব পৰা নাই ইমান উৎপাত আৰু আমাৰ এই চৰকাৰী বিষয়াসকলে কাৰ দৰমহা খায় আছে তেওঁলোকে এই প্ৰশ্নৰ উত্তৰ আজি দিব লাগিব মই আহিব খুজিছোঁ আমাৰ মাজত যিহেতু পলাশৰঞ্জন বৰুৱা আছে পলাশৰঞ্জন বৰুৱাই ইমান ক্ৰিটিকেল কৰি পেলালে গোটেই বিষয়টো ইমান জটিল কৰি পেলালে গতিকে এই আমাৰ আমোলাসকল এই বুদ্ধিজীৱী ধৰণৰ যে ভাষণ দি ফুৰে আমোলা হৈ এটা সময়ত আৰু তাৰ পাছত যে তেওঁলোকে একো নকৰে তেওঁলোকৰ যে গোটেই আচল চৰিত্ৰটো ওলাই পৰে যে তেওঁলোকে কাৰ সৈতে মিতিৰালি কৰি খিলঞ্জীয়াক এই দুৰ্বিষহ জীৱনৰ মাজলৈ ঠেলি দিছে আজি যে মিথুনে চিঞৰিছে তাত এই মিথুন দাসে যে চিঞৰিছে বাকীসকলে চিঞৰিব নোৱাৰে মিথুনে তেওঁলোকক নেতৃত্ব দিবলগীয়া হৈছে কাৰণ মানুহখিনি সহজ সৰল মানুহ ইমান সজোৰে কথা ক'ব নোৱাৰে খেতি খোলা কৰি জীয়াই থাকে সিদিনা ষ্টুডিঅ'লৈ আহোঁতেও তেওঁলোকে মোক কৈছে যে মই আপোনাৰ ইয়ালৈ আহিছোঁ আপুনি কথাবোৰ আগবঢ়াই নিয়াৰ কাৰণে আহিছোঁ কিন্তু মই খেতিডৰা এৰি থৈ আহিছোঁ এই ভৰপক খেতিৰ সময়ত গতিকে মই ৰাতিয়ে যাবগৈ লাগিব ৰাতি 3টা বজাত গৈ ঘৰ পাইছে পলাশৰঞ্জন বৰুৱা ৰিটায়াৰমেণ্টৰ পিছত মানে খুব লেকচাৰ দিয়ে ন সাংঘাতিক মই নামেই কৈ দিব পাৰোঁ নকওঁ আৰু আচলতে অফিচাৰবিলাকৰ ওপৰত যেতিয়া এটা ৰাজনৈতিক প্ৰেছাৰ পৰে ৰাজনৈতিক প্ৰেছাৰ পোৱাৰ লগে লগে মই আপোনাক তাতকৈ ডাঙৰ কথা কওঁ আপুনি এইটো আৰম্ভ কৰাৰ আগত মই কৈ দিওঁ যিজন বিষয়াৰ কথা মই কৈ আছোঁ মই 100% 100% নিশ্চিত তথ্যৰ ভিত্তিত কৈছোঁ সোণোৱাল চৰকাৰৰ দিনত তেওঁক নিৰ্দেশ দিয়া আছিল এইখিনি মানুহ তাৰ পৰা উৎখাত কৰিবলৈ ব্যাসখুচি সত্ৰখন মুকলি কৰিবলৈ কোৱা হৈছিল ভক্তৰ ডুবা মুকলি কৰিবলৈ কোৱা হৈছিল কাৱৈমাৰী ৰিজাৰ্ভ মুকলি কৰিবলৈ কোৱা হৈছিল শালমৰা মুকলি কৰিবলৈ কোৱা হৈছিল গোবিন্দপুৰ মুকলি কৰিবলৈ কোৱা হৈছিল তেওঁ নকৰিলে মই আপুনি বাকী কথা বাদ দিয়ক ইয়াত পলিটিকেল প্ৰেছাৰো নাছিলে আৰু তাত মানে কি হয় এতিয়া এই মিয়া মানুহখিনিৰ মাজত যিখিনি পূৰ্ববংগীয় মিয়া মই সকলো অবৈধখিনি কথা কৈছোঁ এটা মাতব্বৰিতা চলে কোনোবা এজন মাতব্বৰে এইটো গোটেই অফিচাৰৰ লগত এডমিনিষ্ট্ৰেটিভ এটা লিংক কৰি অলপ টকা পইচা তুলি দিয়ে অলপ চলপ পলিটিকেল লোকেল এম এল এজনৰ যদি প্ৰেছাৰ থাকে কিবা থাকে মাঘ বিহুত মাছ খাবলৈ পায় বেলেগ একো কথা নাই গতিকে সেইটো সুযোগ লৈ তেওঁলোকে অলপ টকা পইচা লৈ এই কামবিলাক কৰে কিন্তু গোটেই কথাটো হ'ল যে ইয়াত এটা ৰাজনৈতিক বৃহৎ পৃষ্ঠপোষকতাৰ অবিহনে কেতিয়াও ইমান বৃহৎ এলেকা এই ধৰণে এগ্ৰেছিভ একেবাৰে হৈ কেতিয়াও দখল কৰিব নোৱাৰে এতিয়া আপুনি উজনি অসমতো দেখিছে যে লোৱাৰ আছামত যিমান
ইমান খহনীয়া হয় উজনি অসমত কি হোৱা নাই নেকি আপুনি ধেমাজি হেৰিয়ৰ ডিব্ৰুগড়খন যাওঁ দেখোন ডিব্ৰুগড় নাইকিয়া ডিব্ৰুগড় আয়তনে কমি আহিলে 1954 তো গোটেই ডিব্ৰুগড়খনেই গুচি গ'ল তেতিয়াহ'লে এতিয়া যিখন ডিব্ৰুগড় আছে অকল ডিচি কোডটো ৰ'ল পুৰণা অকল ডিচি কোডটো ৰ'ল আৰু এতিয়া বাগানৰ মাটিত বহি আছে ডিব্ৰুগড় টাউন নিউ টাউনশ্বিপ কৰিছে 1954 পিছত গতিকে এই আজি লাইকা দধিয়াততো মানুহ বহি আছে কোনোবা ৰিজাৰ্ভত কিবা গোটেই ফ'ৰ্চফুলি আপোনাৰ দখল কৰিছে কৰা নাই ডিব্ৰু চৈখোৱাত কিবা এটা ইম্পেক্ট হৈছে জানো বাকী বাদ দিয়ক তেওঁলোকে লাইকা দধিয়া মানুহখিনিয়ে ডিব্ৰু চৈখোৱাত গৈ ঘৰ পাতিছে নাই পতা তেতিয়াহ'লে গতিকে গোটেই কথাটো হ'ল এটা ৰাজনৈতিক পৃষ্ঠপোষকতা আছে এইটো কোনো সন্দেহ নাই আৰু ইয়াৰ আগলৈকে যিহেতু চিধা চিধি ভোট বেংক আৰু বেলেগ কথাই নাই সেইটোৱে কংগ্ৰেছে যিটো 55 বছৰ যিটো শাসন চলালে কংগ্ৰেছৰ পৃষ্ঠপোষকতাত যে হৈছিল আৰু গোটেই আমাৰ ইয়াত আৰু এটা ডিজাইন কৰে কি গোটেই কথাটো চাদুলালৈ ঠেলি বাকীবোৰক কিন্তু লুকুৱাই ৰখা হয় চাদুলাক দুখটো দিয়ে চাদুলা কিন্তু 46 চনতে চাদুলা ৰাজনীতি খতম যদিও তেওঁ 51 চনৰ লাষ্টলৈকে আপোনাৰ এমএলএ হৈ আছিল কিন্তু কথাটো হ'ল কি তেওঁৰ পাৱাৰ 46 আছে আৰু কোনে কৰে সেইটোৱে ডাঙৰ কথা হয় নহয় কিন্তু ইয়াৰ পিছত যিবোৰ ডিজাইন কৰি কাম কৰা হ'ল মই যে কৈছো 1968 লৈকে এতিয়া আপোনাক মই তাৰ মাজতে কওঁ দেই আপুনি চাব আজি চেয়াৰমান আলী আহমেদে তাৰ পৰা মানুহ উৎখাত কৰিবলৈ দিব নিদিয়ে দৰকাৰ হ'লে মূৰত বহিবলৈ দিব মানুহক মই আপোনাক কৈ দিছো পাহাৰটো বাদে বাঘবৰ চেয়াৰমান আলীয়ে মূৰত মানুহ বহুৱাই ল'ব মই আপোনাক ইমানেই ক'লো দৰকাৰ হ'লে কাৰণ তেওঁ ভোট বেংকটো তাতে আছে হয় গোটেই ৰাজনৈতিক পৃষ্ঠপোষকতাত এই কামখিনি মানে দখলটো কৰিলে আৰু একেবাৰে খহনীয়া নাই বুলিও আমি ক'ব খোজা নাই কিন্তু খহনীয়াৰ চান্স লৈ পিনি প্ৰব্ৰজনকাৰীয়ে কৰিয়ে আছে প্ৰব্ৰজনকাৰীসকলে দখল কৰিয়ে আছে আৰু এইটো কথা হ'ল কি এতিয়া যিহেতু সুপ্ৰিম কোৰ্ট বহুত ষ্ট্ৰিক্ট হৈছে যে মাটি কোনো কাৰণতে চৰকাৰী মাটি আৰু বনভূমি বা ভিজিআৰ পিজিআৰ যাতে দখল হ'ব নোৱাৰে গতিকে দখলমুক্ত হ'ব লাগে আৰু কি হয় এইটোও সঁচা কথা যে এই সত্ৰ মাটিবোৰ এসময়ত মানে আপুনি চাব তেওঁলোকৰ মানুহ কিছুমানক মানে খেতি কৰিবলৈ দি দিছিলে তেওঁলোকে কিবা এটা লৈ দি দিয়ে আৰু তাৰ সুযোগ লৈ সেই বহি যায় গতিকে এই মাটিবোৰ এটা পৰিকল্পিতভাৱে দখল কৰি আছে আৰু ভোট বেংকটো গঢ়ি গৈ আছে গতিকে এইটো ৰাজনৈতিক পৃষ্ঠপোষকতাটো আপুনি নট অনলি গোবিন্দপুৰ এতিয়া যে মাজত চিপাঝাৰ ওচৰত যে যিটো কৰিছিলে সেইবোৰতো অসম আন্দোলনৰ সময়ত আৰু অসম আন্দোলনত এটা কি হ'লে মানে এটা যিহেতু মেৰু বিভাজন হৈছিল ধৰ্মীয় মেৰু বিভাজন আন্দোলনটোৰ পৰিপ্ৰেক্ষিতত এটা গোটেই অসমতে এটা ধৰ্মীয় মেৰু বিভাজনৰ প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈছিল আৰু য'ত মানে হিন্দু মানুহ সংখ্যালঘু হৈ আছিল তেওঁলোকে শংকিত হৈ সেই সময়ত আৰু সেই সময়তে হয়তো গোবিন্দপুৰ বা চিপাঝাৰ ওচৰত এইটো কি কৰি গৰুখুটি এইবিলাক মানে দখল কৰি লৈছে এইটো নেলিতকৈ ভয়ানক কাণ্ডটো আপোনাৰ সৰ্থেবাৰীৰ ফালে এই আপোনাৰ কাৱৈমাৰীৰ ফালে হৈছিল গতিকে তেওঁলোকে সেইদিনা তাৰ প্ৰত্যক্ষদৰ্শী যিয়ে চৰকাৰ থাকক আমাৰ কথা হ'ল বেদখল মুক্ত হ'ব লাগিব আৰু বেদখল কৰিছে কাগজে কলমে মানে হিচাপ ওলাইছে সেই হিচাপ অনুসৰি সেই মাটি কোনে দখল কৰি আছে চাই আৰু যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক কোনোবা যদি মাটি নাই কাৰোবাৰ যদি আপোনাৰ খহনীয়াত গৈছিলে তেওঁলোকক এটা এছেছমেণ্ট কৰি তেওঁলোকক মাটি দিয়ক তাত কোনো অসমৰ খিলঞ্জীয়া মানুহে মানে দিগদাৰ নিদিয়ে আৰু দ্বিতীয় কথা হ'ল এটা আপুনি চাব এই যে ছাৰ্ভেটো 1934 হৈছিলে মাটিৰ লেণ্ড ছেটেলমেণ্টৰ যিটো ছাৰ্ভে আৰু 64 হ'ল তাৰপিছত আপোনাৰ 30 ইয়াৰ্ছৰ পিছত হ'ব লাগে 94 হ'ব লাগিছিল কিন্তু সেই সময়ত সমজুলদাৰহঁতে কি কৰিলে আছুৱে যিহেতু বিদেশী বহিষ্কাৰ আন্দোলন বা অসম চুক্তি সম্পূৰ্ণ হাৰিয়ানা IMDT কিবা কিবি এইবিলাক কাহিনী আছিলে গতিকে তেওঁলোকে চৰকাৰক সেই সময়ত প্ৰেছাৰাইজ কৰি পিনি ছেটেলমেণ্টটো বন্ধ কৰি ৰাখিলে কিন্তু এতিয়া কথা হ'ল কি আপোনাৰ 64 পৰা এতিয়া বহু বছৰ হ'ল গতিকে এটা নতুন ছাৰ্ভে কৰি এটা ৰিছেটেলমেণ্টৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে প্ৰকৃত হিচাপটো ওলাব লাগে আৰু আগৰ যিবোৰ ছেটেলমেণ্ট আপোনাৰ ব্ৰিটিছৰ আপোনাৰ ছাৰ্ভে ৰিপৰ্টৰ ওপৰত বেছ কৰিয়ে কিন্তু হৈ থকা গোটেই কথাটো গতিকে এটা নতুন টেকন'লজি আহিছে কৰি সকলোকে কিন্তু উচ্ছেদ কৰিব লাগে বেদখল ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই চাইদুলৰ কাষলৈ আহিব খুজিছোঁ চাইদুল মই আকৌ সময় যদি পাওঁ নাজানো কিন্তু তৎসত্বেও মই জানি ল'ব খুজিছোঁ যে এতিয়া কথাটো হ'ল যে এই গোটেই যিটো পৰিক্ৰমা চলি আছে এইটো কিন্তু বৰ ভয়াৱহ মই যদি একেবাৰে স্পষ্টকৈ উল্লেখ কৰোঁ খিলঞ্জীয়া মানুহৰ কাৰণে এইটো এটা ভয়াৱহ দিশ আৰু আমি সাংবিধানিক ৰক্ষা কৱচ এটা কথা ঠিক মই সেইদিনাও কৈছোঁ মানুহে মোক ভাল পালেও বেয়া পালেও কাৰোবাৰ এই কথাটো ডিমত ফ্ৰীমত থাকিলেও মই এটা কথা অন্ততঃ কওঁ যে আমি যিসকল লোক এই মাজৰ সময়খিনিত আহিল 71ৰ পূৰ্বে তেওঁলোক কিন্তু ইয়াত তেওঁলোকে আটাইতকৈ সুৰক্ষিত আজিৰ তাৰিখত একেবাৰে খোলাখুলিকৈ যদি মই কওঁ মানে সাংবিধানিকভাৱে কাৰণ অসম চুক্তিয়ে তেওঁলোকক এই ধৰণে মই সেই কথাটো এটা ইয়াত আৰু এটা কথা যোগ কৰি
51 আৰু 71 মাজৰ মানুহখিনি যদি অসম চুক্তিৰে মানি ল'লে কিন্তু এই পিৰিয়ডটোত যিখিনি মানুহ বহিষ্কাৰ কৰিছিলে সেই মানুহখিনিতো ঘূৰি আহিলে সেইখিনিতো হিচাপ হ'ব সেইখিনিতো আমি লাগিব। সেইখিনিতো অসম চুক্তিতে আছে, সেইখিনিতো হেৰি কৰিব সেই নোৱাৰে লিষ্টখনৰ নহয়। কথা আজিলৈকে কোনেও নকয়। সেইখন মই বাকী কথা বাদ দিলোঁ, নালাগে। 51 আৰু 71 ভিতৰত যিখিনি মানুহক খেদি পঠিওৱা হৈছিল সেইখিনি যে লাখে লাখে মানুহ তেতিয়াও খেদিছিল। once declared বিদেশী সেইসকল মানুহ প্ৰায় 5,78,000 5,78,000 মানুহ আজি তেওঁলোকৰ বংশজ কিমান হ'ব? আৰু মই সেইকাৰণে কওঁ, ক'লে বেয়া পায় যে আৰু- সেই মানুহখিনিক অসম চুক্তিতে আছে যে সেই মানুহখিনিক এই যে বিদেশী ঘোষিত হোৱা মানুহ, এবাৰ বিদেশী ঘোষিত হোৱা মানুহ ইয়াত আকৌ স্বদেশী কেনেকৈ হ'লহি? আৰু এইটো বংশজ। ঠিক আছে, মই চাইডুলৰ কাষলৈ আহিলোঁ, তাৰপিছত কথা পাতিম। চাইডুল, এই গোটেই বিষয়টো আমি যদি ডেম'গ্ৰাফিক্স যিটো আমাৰ হিচাপ নিকাচ চাওঁ তেতিয়াহ'লে 51 to 61, 61 to 71 এইটো সময়ত আমাৰ যিটো ডিকেডৰ যিটো গ্ৰ'থ আছিল সেইটো 35.0 যিটো এই ধৰণৰ এটা আমি গ্ৰ'থ পাইছিলোঁ আৰু গোটেই ইণ্ডিয়াত সেইটো গ্ৰ'থ আছিল 21.5 আৰু 24.8। গতিকে এই যিটো অস্বাভাৱিক জনসংখ্যা বৃদ্ধিৰ হাৰ সেইটো প্ৰব্ৰজন যে আছিল এই কথাটো অস্বীকাৰ কোনো কৰিব নোৱাৰে। মই ভাবোঁ যে আটাইতকৈ ডাঙৰ যিটো লোফল থাকিলে যিটো আপুনি এতিয়া 5,78,000 কথা কৈছে এইটো এটা হিচাপ আছেই, কিন্তু মই ভাবোঁ যে 66 পৰা 71লৈকে যিসকল মানুহক অসমত নাগৰিকত্ব দিয়া হওক তেওঁলোকক অন দ্য বেচিছ অফ এপ্লিকেশ্যন দিয়াহেঁতেন অন্ততঃ এটা ৰেকৰ্ড আমি ৰাখিব পাৰিলোহেঁতেন। গতিকে সেই ৰেকৰ্ডটো নাই। অসম চুক্তিয়ে বাই ডিফল্ট সকলোকে নাগৰিকত্ব দিয়া বুলি ধৰি ল'লোঁ। এতিয়া যিসকলে কোনসকল ব্যক্তিয়ে সেই 71 বেছ ইয়াৰ মতে নাগৰিকত্ব পালে নাপালে এই ধৰণৰ যিটো হিচাপ নিকাচ আমাৰ মাজত তাত হিচাপ নিকাচ নাই। কাৰণ লিগেচি বুলি কথা এটা আছে, লিগেচিটো খেদিলে এতিয়াও সেই কথাটো ওলাই যায়। ওলাব। এইটোৱেতো নকৰে নহয়। এতিয়া চাওক এই গোটেই বিষয়টো জনসংখ্যা বৃদ্ধিৰ লগে লগে যিটো আমাৰ এই সমস্যাবিলাকৰ সমাধানৰ যিটো বাট সেইটো কিন্তু বেছি কঠোৰ হৈ আহে বা কঠিন হৈ আহে। এটা সময়ত য'ত 10 ঘৰ মানুহ আছিল তাত এইটো সময়ৰ গতিত যিটো 40 ঘৰ মানুহ হ'ব, 60 ঘৰ হ'ব। এই যিটো হিচাপ নিকাচ আপুনি চাওক না, 500 ঘৰ মানুহ আছিলে 1964, সেই মানুহখিনি ডাইৰেক্টলি কমি আহি এতিয়া 64 পৰা আপোনাৰ 70ৰ ভিতৰত আছে। এই মই শৰণাৰ্থী কলনীৰ কথা কৈছোঁ, নামটো ৰিফিউজি কলনী গোবিন্দপুৰ।